হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল জয়ন্ত মান্তি লাৰ্ণিং। আজি আমি আলোচনা কৰিম গণিতৰ এটি চেপ্টাৰ সৰল সুত আৰু চক্ৰবৃদ্ধি সুত। ইয়াত প্ৰথমে মই ইম্পৰ্টেণ্ট সূত্ৰখিনি মই ইয়াত দি দিছোঁ ধুনীয়াকৈ। ইয়াত দিয়া হৈছে প্ৰতি বছৰে R% সুতৰ হাৰত P টকাৰ টি বছৰৰ সৰল সুত, অৰ্থাৎ R মানে হৈছে ৰেট অফ ইণ্টাৰেষ্ট, P মানে হৈছে প্ৰিন্সিপাল অৰ্থাৎ মূলধন, T মানে টাইম বা সময়, আৰু SI মানে হৈছে চিম্পল ইণ্টাৰেষ্ট। এতিয়া আমাৰ সৰল সুত যদি উলিয়াবলগীয়া হয়, সৰল সুত মানে ইয়াত কোনো চক্ৰবৃদ্ধি সুত নাথাকে, অকল সৰল সুত মূলধনৰ ওপৰত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত বা সময়ৰ অন্তত মানে সৰল সুত যিটো হ'ব সেইটো। SI ইকুৱেল PR/T/100। আৰু সমৃদ্ধি মূল যদি উলিয়াবলগীয়া হয়, A ইকুৱেল P প্লাছ SI, মানে প্ৰিন্সিপাল অৰ্থাৎ মূলধন যোগ সুত। এইটো আমি এটা বেলেগ সূত্ৰৰেও প্ৰয়োগ কৰিব পাৰোঁ, PR/T/100। আৰু যদি সুতৰ সময়সীমা যদি 6 মাহ হয়, তেতিয়াহ'লে আমাৰ যিহেতু বছৰি সুতৰ হাৰ যদি দিয়া থাকে আৰু প্ৰতি 6 মাহৰ মূৰত যদি সুত হিচাপ কৰা হয়, তেতিয়াহ'লে এইটো R/2 লিখা হ'ব, ৰেট অফ ইণ্টাৰেষ্টটো। আৰু যদি 3 মহীয়া সুত হয়, তেতিয়াহ'লে R/4%। আৰু সময় 4T, অৰ্থাৎ T মানে সময়, Tত সাধাৰণতে সময়টো এবছৰত ধৰা হয়। যদি 3 মাহ হয়, তেতিয়াহ'লে এবছৰত 4টা 3 মাহ থাকে, গতিকে 4T ধৰা হ'ব, আৰু 6 মাহ হ'লে 2T। আৰু যদি এমাহৰ মূৰত সুত দিবলগীয়া হয় আৰু সুতৰ হাৰ যদি বছৰি হাৰত থাকে, তেতিয়াহ'লে ৰেট অফ ইণ্টাৰেষ্টটো হ'ব R/12%, আৰু সময়টো হ'ব 12T, যিহেতু এবছৰত 12 মাহ থাকে। যদি প্ৰতি বছৰে R% সুতৰ হাৰত P টকাৰ N বছৰৰ চক্ৰবৃদ্ধি সুত নিৰ্ণয় কৰিব লাগে, তেতিয়া চক্ৰবৃদ্ধি সুত হ'ব, তাৰ সূত্ৰ এইটো CI ইকুৱেল S প্লাছ R/100 N-1, অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ CI ইকুৱেল A মাইনাছ P। আৰু এইখিনি আগৰ দৰে চক্ৰবৃদ্ধি সূত্ৰৰ ক্ষেত্ৰতো এনেকুৱা আমি সূত্ৰ পাম কিছুমান। এইখিনি সূত্ৰখিনি অলপমান চালে হ'ল। এতিয়া আমি কুৱেশ্যন আনচাৰ আলোচনা কৰিম। ইয়াতে আছে 2500 টকাৰ প্ৰতি বছৰে R4% সুতৰ হাৰত 3 বছৰৰ সৰল সুত নিৰ্ণয় কৰা। ইয়াত আমি সমাধান দি দিছোঁ একেলগে। মূলধন আছে 2500, সুতৰ হাৰ 4% আৰু সময় 3 বছৰ। সৰল সুত হ'ব PR/T/100, আমি যিটো সূত্ৰ পাইছিলোঁ সেই সূত্ৰ মতে আমি লিখিছোঁ। নেক্সট কুৱেশ্যন। ইয়াতো আমাক সৰল সুত নিৰ্ণয় কৰিব দিছে। মই ইয়াত যিহেতু চলুশ্যনবিলাক দিয়ে দিছোঁ, গতিকে অসুবিধা নাই। ইয়াত আছে কিমান বছৰত 1500 টকাৰ প্ৰতি বছৰে 12% সুতৰ হাৰত সৰল সুত 1080 টকা হ'ব। ইয়াত সময় উলিয়াব দিছে। সময়টো উলিয়াব লাগিলেও আমি T ইকুৱেল ইয়াত SI ইনটু 100 ডিভাইডেড বাই মূলধন পূৰণ 12, অৰ্থাৎ সময় 6 বছৰ। গতিকে সমৃদ্ধিমূলৰ সূত্ৰটো লিখিছোঁ আমি। এতিয়া আমি মানবিলাক বহাই যাম।
মানে সূত্ৰখিনি অলপমান মুখস্থ কৰি ল'ব লাগিব খালি। question number 10 ইয়াত সুতৰ হাৰ নিৰ্ণয় কৰিব দিছে।